ইফালে ৰাজ্যৰ বান পৰিস্থিতিক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া। তিনিখন জিলাত হঠাৎ নামি আহিল পানীৰ ঢল। চৰকাৰে বানাক্ৰান্ত ৰাজ্যক সকলো ক্ষেত্ৰতে সহায় কৰিব। মই জলসম্পদ মন্ত্ৰী হৈ থকাৰ সময়ত তাত এদিনো এনে বানপানী হোৱা নাছিল। কিন্তু এয়া এক প্ৰাকৃতিক বিপৰ্যয়। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেইবাগৰাকীও মন্ত্ৰীয়ে ৰাইজৰ কাষলৈ গৈছে বুলি উল্লেখ কৰিলে পীযুষ হাজৰিকাই। তিনিখন জিলাত হঠাৎ ঢল নামি আহিছে। মই 5 বছৰ জলসম্পদ মন্ত্ৰী আছিলোঁ, তাত এদিনো পানী হোৱা নাছিলে। এইটো এটা নেচাৰেল কেলেমিটি, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুশান্ত বৰগোহাঁই ডাঙৰীয়াক, কেশৱ মহন্ত ডাঙৰীয়াক, অজন্তা নিয়োগ ডাঙৰীয়া, নিৰ্মল বৰা ডাঙৰীয়াক তাৎক্ষণিকভাৱে যাব দিলে। পৰহিৰ পৰা তেখেতলোকে দিনে ৰাতিয়ে তাতে কাম কৰিছে। আমাৰ চৰকাৰ অত্যন্ত সচেতন, ৰিলিফ সকলোৱে পাইছে, আনকি হেলিকপ্টাৰ লগোৱা হৈছে। আকৌ কৈছোঁ, এইটো ভয়ানক এটা হঠাৎ 2-3 ঘণ্টাত 20 ফুট পানী আহি গ'ল। গতিকে এনেকুৱা নেচাৰেল কেলেমিটিৰ লগত, আৰু সেই জেগাটোত কেতিয়াও পানী হোৱাই নাছিলে। গতিকে প্ৰথম পানী হওঁতে মানুহৰ বহুত বেয়া অৱস্থা হৈছে, অনিশ্চিকাৰ্য। কিন্তু তাৰ লগত আমি সেই মানুহখিনিৰ লগত আমাৰ চৰকাৰ দৃঢ়ভাৱে আছে, দৃঢ়ভাৱে থাকিব। গোটেই কথাটো কৈছোঁ, এইকেইদিন হয়তো নাগালেণ্ড, মেঘালয়ত এনেকুৱা ক্লাউড বাৰ্ষ্ট হ'লে হয়। যেনেকৈ আহিছে, আপোনালোকে জানে যে আজিৰ পৰা 20 বছৰমান 18 বছৰমান আগত হ'বলা গোৱালপাৰাৰ বলবলাত এনেকুৱা এটা ইনচিডেণ্ট হৈছিলে। হঠাৎ কোনো নদী নাই, কোনো একো নাই, হঠাৎ ঢল নামি আহিছিলে, কেইবাশ মানুহ মৰিছিল। এইটো এটা নেচাৰেল কেলেমিটি, প্ৰাকৃতিক দুৰ্যোগ। তাৰ লগত আমি সাজু হৈ থাকিবলৈ আমাৰ একো নাছিলে। আমি ক'ত সাজু হৈ থাকোঁ? য'ত নদী আছে তাত সাজু হৈ থাকোঁ, তাত মথাউৰি বনাওঁ। য'ত অৰিজিনেলি আহে তাত সাজু হৈ থাকোঁ। কিন্তু ইয়াতে সাজু হোৱাৰ কথা নাছিলে। কিন্তু হৈ যোৱাৰ পাছত আমি কেনেকৈ ৰিহেবিলিটেট কৰিব পাৰোঁ, কেনেকৈ ৰিলিফ দিব পাৰোঁ, সেইটো আমাৰ কাৰণে বহুত জৰুৰী। গতিকে আমি ডেফিনেটলি কৰিম। আমি য'ত বানত ক্ষতিগ্ৰস্ত হৈছে, আমিতো এনেকুৱাও কৰি আছোঁ সময়ত আমি 30 দিন পানীৰ তলত থাকিলেও যেতিয়া ধান নমৰে, আমি তেনেকুৱা পৰ্যায়লৈকে নিবলৈকে চেষ্টা কৰি আছোঁ। আমি এনেকুৱা বীজৰো দিয়াৰ ব্যৱস্থা কৰি আছোঁ, ভৱিষ্যতে কৰা হ'ব। 30 দিন মোক আমাৰ বিজ্ঞানীসকলে কোৱা মতে এনেকুৱা ধানৰ উদ্ভাৱন হৈছে, আমি দিয়াৰ ব্যৱস্থা কৰিম। 30 দিন পানীৰ তলত থাকিলেও ধান নমৰে। কিন্তু এতিয়াই সকলোখিনি সম্ভৱ হৈ উঠা নাই। মই 1.5 মাহে হৈছে কৃষিমন্ত্ৰীৰ দায়িত্ব লোৱা। কিন্তু য'ত আমি কঠীয়া নতুনকৈ দিব পাৰোঁ, কঠীয়া দিম, বা নতুন কিবা দিব পাৰোঁ নেকি, নতুন ৰবি ক্ৰপেই হওক বা অন্য দিব পাৰোঁ নেকি, তাৰ কাৰণে নিশ্চয় ব্যৱস্থা কৰা হ'ব।